আজি 15 আগষ্ট বুলি ফুৰিবলৈ ওলাইছোঁ। দুইজন ওলাইছোঁ। এইফালে আমি ক'ত যাম কৈ আছোঁ। এতিয়া গাঁৱৰ ফালে গাঁৱৰ ৰাস্তাইদি আহি আছোঁ আমাৰ নিজৰ গাঁৱৰ। আমি যাম আমাৰ যোৰহাট জিলাতে থকা ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ককিলামুখ নামৰ ঠাইখিনিত এখন শান্তি আশ্ৰম আছে। আমি তালৈকে যাবলৈ ওলাইছোঁ আজি স্বাধীনতা দিৱসৰ আনন্দ উপভোগ কৰিবলৈ আহি আছোঁ। ওকে, আজি বতৰটো বৰ ভাল দেখিছেনে আপোনালোকে, চাওকচোন। খুব ফৰকাল বতৰ, একদম বতৰ ভাল, স্বাধীন লাগিছে আৰু বাকী এই ৰাস্তা পদূলিবোৰ ইমানকৈ দেখাই আছোঁ মানে কি গম পাইছে নাই, আমাৰ যোৰহতীয়া ৰাইজৰ তাৰমানে কি হৈছে, আজিকালি ভিডিঅ'বোৰত ৰাস্তা দেখাব পৰা আমি হৈছোঁগৈ। আৰু এতিয়াতো 15 আগষ্টৰ দিনাৰ ভিডিঅ' এইটো। আজি যোৱা বছৰৰ আজি এনেকুৱাখিনি তাৰিখত বা এনেকুৱাখিনি সময়ত ৰাস্তা পদূলি খুব বেছি বেয়া আছিলে। এতিয়া লাহে লাহে 4 লেনৰ কামখিনি সম্পূৰ্ণ হৈছেগৈ, অলপমান বাকী আছে যদিও ভাল হৈছে। কেতিয়া আমি দেখাব পৰা হৈছোঁ আৰু সেইকাৰণে অলপ দেখাই দিছোঁ। এইফালে ৰাস্তাৰ সেয়া মাজৰ অংশবোৰত, ডিভাইডাৰবোৰৰ ঠিক এনেকুৱা অংশবোৰত গছপুলিবোৰ ৰোৱা হৈছে। এইবোৰ ডাঙৰ হ'বগৈ, এতিয়া লাহেকৈ আৰম্ভ হৈছেহে। পুলিবোৰ খাই খালি শেষ নকৰিলে হ'ল আৰু গৰু ছাগলীয়ে। তাকে খালি এটা কথা, আমাৰ এই ৰাস্তাবোৰ খুৰা মুখৰা হৈ আছে, মানে বৰ খুব স্মুথলি গাড়ীখন চলাব পৰা নহয়গৈ। আৰু তাতে আপোনালোকে চাই গম পাইছে চাগে, ভিডিঅ'টো মই হাতেৰে মোবাইলটো লৈ ভিডিঅ'টো কৰিছোঁ আচলতে। সেইটো কাৰণে অকণমান দিগদাৰী হৈছে। এইবোৰ ৰাস্তা পদূলি বহল হ'ল, চাওক আপোনালোকে। ৰাস্তাৰ পৰা এই মানুহবোৰৰ ঘৰবোৰ অকণ দূৰ হ'ল, আগতেহে ওচৰ আছিলে। দেখাই দিছোঁ সেইকাৰণে। এইয়া বাদুলি পুখুৰী পাইছোঁ। এইখন আমাৰ যোৰহাটৰ কেন্দুগুৰিৰ বাইপাছৰ মানে টাউনলৈ নোসোমাই বাইপাছৰ ফাললৈ যাব পৰাকৈ এখন বনাইছে। ইয়াতে সুবিধা হৈছে অলপমান। এইখিনি চাওক, এইটো চাৰিআলি পাইছোঁহি। এই চাৰিআলিটোৰ পৰা আমি এতিয়া সোঁহাতে সোমাই যাম। এইফালেকে সেই ককিলামুখ ঠাইখিনি পাবগৈ পাৰি। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শান্তি আশ্ৰমখন আছে, তালৈ আহি আছোঁ। এই চাৰিআলিটোৰ পৰা ধৰি লওক, আপোনালোকে যিসকলে কোনোবাই জানিবও পাৰে, যোৰহাটৰ বালিগাঁও বা তেনেকুৱা ধৰণৰ কিছুমান খুব নাম থকা অঞ্চলৰ মাজেৰে পাৰ হৈ মানে ককিলামুখ পায়গৈ। এইটো চাৰিআলি আহিছোঁ। এইফালে আমি এখেতে ট্ৰেফিক পুলিচৰ দায়িত্ব পালন কৰি আছে। এইটো ৰাস্তাত যাম এতিয়া। এইটো ৰাস্তাইদি গৈ বালিগাঁও বা এনেকুৱা কিছুমান ঠাই পাৰ হৈ আমি আহি থকা শান্তি আশ্ৰমৰ ঠাইখিনি পামগৈ। দেখাই গৈছোঁ। এইখিনি দলং এখন আছে, এইখন আমি আহি থকাও হয় বাৰু এইবোৰ ঠাইলৈ, নিজৰে জিলা যেতিয়া। আজি অলপ দিনৰ আগতে আহি গৈছিলোঁহে, আজি ফুৰিবলৈ বুলি আহিছোঁ। এয়া ৰাইজে বাইক স্কুটিবোৰত, আপোনালোকে ভিডিঅ'টো ধৰিব পাৰিছে নাজানো, ৰাষ্ট্ৰীয় পতাকাখনৰ সৰু এনেকৈ পতাকা লগাই লৈছে। এয়া আমাৰ ডেকাখিনিও আহিছে। আচলতে বহুত মানুহে আজিকালি এনেকুৱা বন্ধ পালে ফুৰা মেলা কামবোৰেই কৰে। আৰু বিশেষকৈ এইবোৰ সম্ভৱ শান্তি আশ্ৰমৰ ফালে অহা গাড়ীয়ে হ'ব পাৰে, কাৰণ এইটো ৰাস্তাত বেছিকৈ তেনেকুৱা ধৰণৰ ঠাই বুলিবলৈ সেইখিনিয়ে আছে, আহি আছে। এইখিনিতে আমি আৰু অলপমান যোৱাৰ পাছতে সোঁহাতে ফাটি যাব লাগিব ৰাস্তাটো। এইফালে আমি মানে অলপমান আগলৈ দেখাইছোঁ মই, এইফালে নগৈ আমি সোঁহাতলৈ সোমাই দিব লগা হৈছে, য'ত নেকি সেই নদীৰ কাষৰ ঠাইখিনিলৈ যাব পাৰি। তাৰমানে মই দেখাই আছোঁ ৰ'ব। এই ৰাস্তাটো, এইটো নদীৰ কাষৰীয়া ৰাস্তা। আৰু এইফালেদি অলপ গ'লেই সেই শান্তি আশ্ৰম পায়। এইয়া শান্তি আশ্ৰমৰ আমি পদূলি পাইছোঁহি। পদূলি অলপমান লৰিছে ভিডিঅ'টো, বা যি কি নহওক। এইয়া চাওক, দূৰৰ পৰা জুম কৰি দেখাই দিছোঁ। শান্তি আশ্ৰমৰ পদূলিয়ে পৰিৱেশটো সঁচাকৈ ঠাণ্ডা। আপোনালোকে যিসকলে আহিছে গম পাব, বা কোনোবা অহা নাই যদি আহিব পাৰিব। যোৰহাট জিলাৰ ককিলামুখ অঞ্চলটো, মানে ব্ৰহ্মপুত্ৰৰ পাৰত এখন শান্তি আশ্ৰম। সঁচাকৈ খুব শান্তিপূৰ্ণ পৰিৱেশ ইয়াতে। এই পদূলিৰ পৰা সোমাই আহিছোঁ আমি।
ৰাস্তাৰ কাষে কাষে এইবোৰ পদূলিৰ কাষত এইবোৰ গছবোৰ আগৰ পৰা আছে আৰু অলপমান ৰুইছে, এইবোৰ ডাঙৰ হোৱাকৈ নাই। যিসকল ৰাইজ আহিছিলে চাগে ওলাই আহিছে। গেট খোলা আছে আজি। কেতিয়াবা গেটখন বন্ধ থাকে, আমি আকৌ নামি লৈ নিজে জপাই যাবলগীয়া হয়। গাড়ীখন পাৰ্ক কৰি লওঁ পাৰ্কিং এৰিয়াটোত। এইফালে এখন বাৰু আশ্ৰমৰ পতাকা, ৰাষ্ট্ৰীয় পতাকা নহয়। গাড়ীখন পাৰ্ক কৰিলোঁ। আজি অলপ মানুহ আছে দেই, 15 আগষ্টৰ দিনটোত আচলতে ফুৰিবলৈও মানুহ আহিছে চাগে। এইখিনি ভিডিঅ' বাৰু মই ভইচটোহে দিছোঁ, মানুহগৰাকীয়ে ভিডিঅ'টো কৰিছে। এইটো পৰিৱেশ, আশ্ৰমৰ পৰিৱেশ সঁচাকৈ খুব ঠাণ্ডা, নিৰিবিলি পৰিৱেশ। এইখন আশ্ৰমৰ ফুলনিখন আপোনালোকে চাবচোন, ইয়াতে খুব ধুনীয়া ধুনীয়া ফুলবোৰ আছে। অলপমান হয়তো চাফা কৰিব লগা হৈ আছে। অ'কে, এতিয়া কথাটো হ'ল আশ্ৰমখনত বেছি সময় আমি নৰলোঁ। আচলতে নৰলোঁ মানে কি হয়, তাতে বৰ অন্য একো কথা নাথাকে, আমি চাবলৈ আহিছিলোঁ। মইতো মাজে মাজে আহিয়ে থাকোঁ, কিন্তু আমাৰ মানুহগৰাকী আগতে অহা নাই। এইটো মই ৰাস্তাটো কোনফালেদি আহিছোঁ দেখাবলৈ চেষ্টা কৰিছিলোঁ, গাড়ীখনৰ পৰা ভালকৈ নাহিলে ভিডিঅ'টো। আচলতে কথাটো কি, মই আগতে আহি থকা ৰাস্তাটোৱেদি আজি নাহিলোঁ ঘূৰি। এতিয়া মই মানে অন্য এটা তাৰ বিপৰীত ফালৰ ৰাস্তাটোৱেদি ঘূৰি আছোঁ। এইফালেদি গ'লে নিমাতী ঘাটলৈ যাবগৈ পাৰি। মই কথাটো কি কৈছোঁ গম পাইছেনে? অথনি যিফালেদি আহিছিলোঁ সেইফালে অহা নাই। এতিয়া আমি তাৰ বিপৰীত ফালে আহিছোঁ, অৰ্থাৎ নিমাতী ঘাটলৈ। ব্ৰহ্মপুত্ৰ নিমাতী ঘাটৰ নামটো প্ৰায় সকলোৱে জানেই, য'ত মাজুলী, আমাৰ নদীদ্বীপ মাজুলীলৈ যোৱাৰ যিটো ব্যৱস্থা আছে, সেইফাললৈ আচলতে আহি আছোঁ। নিমাতীলৈ নাযাওঁগৈ, মই কথাটোহে কৈছোঁ, সেইফাললৈ আহি আছোঁ। মানে যিসকলে নিমাতীলৈ জীৱনত আহিছে বা ভৱিষ্যতে আহিব, তেওঁলোকে এই যিখিনি ৰাস্তাত মই এতিয়া ভিডিঅ'টো কৰি আছোঁ, এইখিনি ঠাই মানে পাই যাব, মানে এইখিনি ৰাস্তাইদি যাব লাগিব। আমি এতিয়া ঘূৰি আহিছোঁ। আচলতে ঘূৰি আহি এতিয়া ঘৰলৈ যাম।